বাতৰিলৈ ষ্টুডিঅ'ত মই স্বৰ্ণালী আৰু এই মুহূৰ্তত ৰাজ্যত সংঘটিত হোৱা এটা জঘন্য কাণ্ডৰ কথা ক'বলৈ লৈছো। ৰাজ্যত বাৰে বাৰে কিশোৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হয়, কিন্তু এইবাৰ নিজ মহায়কৰ যৌন আতিশয্যৰ বলি হৈছে ভাগিনীয়েক। দৃশ্যলৈ আনিছো জঘন্য কাণ্ড বুলি ক'ব লাগিব। ৰাজ্যত পুনৰ একে ধৰণৰ ঘটনা, অনুৰূপ ঘটনা সংঘটিত হৈছে। মহিলাক লৈ অপৰাধমূলক ঘটনা সংঘটিত হৈছে। এইবাৰ যৌন আতিশয্যৰ বলি হ'ল মহায়কৰ নিজ মহায়কৰ যৌন আতিশয্যৰ বলি হৈছে এইবাৰ ভাগিনীয়েক। আৰু এইবাৰ নিজ মহায়কে ধৰ্ষণৰ চেষ্টা চলাইছে ভাগিনীয়েকক। ৰাজ্যত পুনৰ কিশোৰীক যৌন নিৰ্যাতন চলোৱা হৈছে আৰু এই কাণ্ড এইবাৰ সংঘটিত হৈছে দুধনৈত। গোৱালপাৰা জিলাৰ দুধনৈত এই ঘটনা সংঘটিত হৈছে। মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা পুনৰ এবাৰ সংঘটিত হৈছে। মহায়কৰ কামনাৰ বলি হৈছে এগৰাকী কিশোৰী আৰু ভাগিনীয়েকক ধৰ্ষণৰ অপচেষ্টা চলাইছে নিজ মহায়কে। অভিযুক্তৰ বিৰুদ্ধে দুধনৈ থানাত এজাহাৰ দাখিল কৰা হৈছে। ভুক্তভোগী কিশোৰীৰ পিতৃ মাতৃয়ে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে আৰু ঘটনা সংঘটিত কৰিয়ে বৰ্তমান পৰ্যন্ত পলাতক হৈ আছে অভিযুক্ত দীপক দাস ওৰফে ভাইটি। আৰু অভিযোগ উত্থাপন হৈছে ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ আত্মীয় আৰু স্থানীয় মহিলাসকলে অভিযোগ উত্থাপন কৰি কৈছে যে 8 ছেপ্টেম্বৰত এই ঘটনাটো সংঘটিত হৈছে আৰু উক্ত দিনা ভুক্তভোগী কিশোৰীগৰাকী সহ পিতৃ মাতৃয়ে নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ নিকটাত্মীয় ঘৰলৈ যায় আৰু নিশাৰ ভাগত পাকঘৰত ভুক্তভোগীৰ মাতৃ আৰু মাহীয়েকে ভাত ৰান্ধি থকাৰ সময়ত সুযোগ গ্ৰহণ কৰি 50 আৰু উৰ্ধৰ দীপক দাস নামৰ লম্পটজনে কিশোৰীগৰাকীৰ সৈতে আচলতে অপচেষ্টা কৰিছে। কিশোৰীগৰাকীৰ সৈতে ভয়ংকৰ কাণ্ড কৰাৰ বা ঘৃণনীয় কাণ্ড কৰাৰ অপচেষ্টা কৰিছে আৰু তাৰ পাছতে পিতৃ মাতৃ সকলোকে এই কথা অৱগত কৰা হয়। পিতৃ মাতৃয়ে দেখিছে আৰু সেই সময়তে কিশোৰীগৰাকী কোঠালিৰ পৰা দৌৰি পলায়ন কৰিছে বুলি জানিব পৰা গৈছে। আৰু এই ঘটনা সংঘটিত কৰিয়ে বৰ্তমানেও পলাতক অভিযুক্ত দীপক দাস কিন্তু পলাতক হৈ আছে আৰু ভুক্তভোগী কিশোৰীগৰাকীকো স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে। আৰু ইফালে কিশোৰীগৰাকীৰ পিতৃ মাতৃৰ অভিযোগ অনুসৰি দীপক দাসক দুধনৈ আৰক্ষী বিচাৰি থকা বুলি জানিব পৰা গৈছে। আৰু এই ক্ষেত্ৰত ভুক্তভোগী পৰিয়ালটোৱে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে। এই মুহূৰ্তত ভাষ্য আহি পৰিছে, ভাষ্য আমি আগবঢ়াইছো। ছোৱালীজনী সৰু ছোৱালী, 14 বছৰীয়া ছোৱালীজনী মানে সিহঁতৰ ঘৰত গ'ল। সিহঁতৰ সম্পৰ্কীয় মানুহ হয়। মাক দেউতাকে বোলে গুৱাহাটী গৈছিলে কিবা কামত, তো বাচ্ছা দুটাক সিহঁতৰ ঘৰত থৈ গৈছিলে। ছোৱালীজনীৰ 14 বছৰ বয়স, ল'ৰাটোৰ 10 বছৰ বয়স। আলহী হৈ কাৰণে সিহঁতৰ ঘৰত থৈ গৈছিলে। পিছত ৰাতি আহোঁতে দেৰি হ'ল, 9:30 মান বাজিলে। তাৰপিছত মাক দেউতাকে আহি সিহঁতক মানে পিক কৰি পেলাই লৈ যাব ঘৰত। পিছত মানে যিটো একিউজড তেখেতৰ ৱাইফে কৈছে যে ভাত খাই পেলাই যাবি ৰাতি, আলহী হয় যিহেতু ইহঁতেও থাকি গ'ল, হ'ব ভাত খাই পেলাই যাম। তাৰপিছত মানে ছোৱালীজনীয়ে বোলে পঢ়া শুনা শেষ কৰি পেলাই বিচনাত বোলে শুই আছিলে। বিচনাত শুই থাকোঁতে এই মহাকজনে, একিউজজনে মনে মনে কৈছে, তেখেতৰ নাম দীপক দাস, বয়স 52-53 এনেকুৱা হ'ব চাগে। তাৰপিছত তেখেতে মানে গৈছে ৰুমত, গৈ পেলাই তেখেতৰ নিজৰ ল'ৰাটোও তাতে বহি পেলাই মোবাইল চাই আছে আৰু এই বিচনাত ৰেষ্ট লৈ আছে। তাৰপিছত কৈছে কি, বাবা ইমান গৰম, লাইটটো কিয় জ্বলাই থৈছা? সেনেকৈ কৈ লাইটটো অফ কৰি দিছে। লাইটটো অফ কৰি দি পেলাই তাইৰ ওচৰত গৈছে। তাইৰ ওচৰত যাই পেলাই তাইক মানে গাত হাত দিছে, মানে মালিচ কৰা কিবা এটা মেচিন লৈ গৈছে। লৈ যাই পেলাই তাইক বোলে মালিচ দিয়া মানে প্ৰিটেণ্ড কৰিছে আৰু। পিছত তাইক সুধিছে ভাল পাইছা নে নাই? তাই কৈছে ভালেই লাগিছে মহা, এনেকৈ কৈছে। কোৱাৰ পিছতে বোলে তাইৰ বোলে বুকুত হাত দিছে। তাৰপিছত তাইক মানে বেয়া হেৰি কৰিছে আৰু ধৰ্ষণৰ চেষ্টা কৰিছে। কিন্তু তাই মানে ছোৱালীজনীয়ে চিঞৰি দিলে। চিঞৰি দিয়াৰ কাৰণে মাক মাহীয়ে গোটেইখিনি পাকঘৰত আছিলতো, গোটেইখিনিয়ে দৌৰি আহি গ'ল। আহি যোৱাৰ কাৰণে মানে সি চান্সটো নাপালে, সি দৌৰি পেলাই পলালে। থানাত জনোৱা হৈছে। কেছটো এতিয়া অলৰেডি ৰেজিষ্টাৰ্ড হৈ গ'ল আৰু তাইক আমাৰ পুলিচে এতিয়া মেডিকেলৰ কাৰণে লৈ যাব। যিজন মানুহে এইটো কাম কৰিলে তেখেতক বিজনেছ কৰে। ইয়াতে ভাল মানে তেখেতৰ ভালেই নাম দুধনৈত, কিন্তু তলে তলে এনেকুৱা কামো যে কৰে। নিজৰে ছোৱালী হয়, নিজৰ ভাগিন হয়, নিজৰ ছোৱালীজনীকে যে এনেকুৱা চকু দিব পাৰিছে, আমি বহুতে যথেষ্ট মৰ্মাহত হৈছোঁ। বহুত মানে বেয়া লগা ঘটনা। ছোৱালীজনী বহুত ডিপ্ৰেশ্যনত গুচি গৈছিলে। তাই মানে কাকো কথাখিনি ক'ব পৰা নাছিলে। সেইটো কাৰণে আমি এইকেইদিন 4-5 দিনে আমি গমেই পোৱা নাছিলোঁ কথাটো। যেতিয়া ছোৱালীজনীয়ে মানে এক্সট্ৰিম আৰু তাই তাৰমানে পাৰা নাই সহ্য কৰিব, তেতিয়াহে তাই মানে কওঁতে মানে মাক দেউতাকে আৰু আমি গোটেইখিনি একেলগে আহিলোঁ পুলিচ ষ্টেচনত। আমি বিচাৰিছোঁ যে এটা এক্সাম্পল ছেট হওক সমাজত,
কাৰণ কিয় এনেকুৱা আজি তাইৰ লগত হৈছে, আজি মোৰো ছোৱালী আছে, আজি মোৰ ছোৱালীৰ লগত যদি হয় তেতিয়াহ'লে এইটো যদি তেখেতে যদি পানিছমেণ্ট এটা পায় তেতিয়াহ'লে আমাৰ ছ'চাইটিত এটা এক্সাম্পল ছেট হ'ব যে ছোৱালীৰ আগত ছোৱালীক যদি বেয়া চকু দিয়ে কোনোবাই তেতিয়াহ'লে আমাৰ আইন আছে, আমাৰ কানুন ব্যৱস্থা আছে, ব্যৱস্থা খুব কঠিনভাৱে লোৱা হ'ব। এইটো এক্সাম্পল ছেট হোৱাটোৱে আমি বিচাৰোঁ। দুধনৈত যিটো ঘটনা ঘটিলে এইটো সঁচালৈকে ভাবিব নোৱাৰা কথা হৈছে, কাৰণ এইটো হ'ব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। যিহেতু ইমান বয়সস্থ মানুহ, ইতিমধ্যে আমাৰ আগৰ বক্তাই গোটেইখিনি কথাটো কৈয়ে দিলে, কিন্তু ইমান বয়সস্থ মানুহ এজনে যে এনেকুৱা কাম কৰিব এইটো আচলতে সপোনতো ভাবিব নোৱাৰে। আৰু 14 বছৰীয়া ছোৱালী, কন্যা বয়সত নিজৰ ছোৱালী, কাৰণ ভতিজী ছোৱালী নিজৰ মহা হয়, ভাগিন ছোৱালী, গতিকে নিজৰ ছোৱালী আৰু 14 বছৰ হৈছে, তেওঁৰ বয়স 50, 52 নিশ্চয় এনেকুৱা হ'ব, তাৰ কম কেতিয়াও নহয়। আৰু এনেকুৱা মানুহ বুলি হয়তো আমি ভাবাও নাছিলোঁ, কাৰণ এনেকুৱা আমি জনাও নাছিলোঁ, কিন্তু এতিয়াহে তেওঁৰ চৰিত্ৰটো সঁচাকৈ ধৰা পৰিলে তেওঁ যে কি চৰিত্ৰৰ মানুহ। কাৰণ এজনী নিজৰ ছোৱালীক এনেকুৱা কাম কৰিব পাৰিছে, ভৱিষ্যত যে তেওঁ আৰু বেলেগকো নোৱাৰিব সেইটো কেতিয়াও ভাবিব নোৱাৰে। বৰ্তমান আমি ভাবোঁ সঁচাকৈ এইটো আইন বেলেগ এখন আনিব লাগে বুলিও আমি ভাবোঁ নাৰীৰ সুৰক্ষাৰ কাৰণে, কাৰণ কোনো মহিলা, নাৰীয়ে হওক, ছোৱালীয়ে হওক, জীয়ৰীয়ে হওক, কোনো বৰ্তমান বাচি যাব পৰা নাই, সুৰক্ষিত হোৱা নাই। গতিকে আমি খুব কটকটীয়া ভাল আইন এখন অনাৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰিব পাৰোঁ, অনুৰোধ কৰিমো, কাৰণ এখন আইন লাগে। আৰু যেতিয়া অপৰাধী ধৰা পৰে, অপৰাধীক আচলতে সহজতে এৰি নিদি তেওঁক শাস্তি আইনৰ সুৰঙাতে যাতে আৰু আইনৰ যিটো সুৰঙা, সেই সুৰঙাৰে যাতে পাৰ হৈ যাব নোৱাৰে সেইটো ব্যৱস্থা কৰি মানে খুব ভাল ধৰণে শাস্তি দিয়াটো আমি বিচাৰোঁ। আৰু যদি এনেকৈ শাস্তি দিয়া হয় তেতিয়াহ'লে আমাৰ উঠি অহা যিবিলাক চাম আছে, ল'ৰা, ডেকা ল'ৰা বা যি মানুহ আছে, তেওঁলোকে অলপ হ'লেও নিশ্চয় ভয় খাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390।